দীপদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? আছো দিয়া, তুমি ভালে আছা? আছো। কথা হ'ল এতিয়া দীপদা বুলি এইটো কাৰণে ক'লো, যিহেতু অসমৰ ৰাইজে চিনি পায়, ৰাইজৰ মৰম যিহেতু মোহন বুলি সকলোৱে জানে বেহৰবৰীয়া আউটপোষ্টৰ যিটো চৰিত্ৰত, আৰু এই চেগতে যিহেতু ইতিমধ্যে গম পালো আপোনাৰ যুগ্ম জীৱনৰ সেই পাতনি মেলিছে। আমিও আশা কৰো, আমাৰ ফালৰ পৰা দীৰ্ঘায়ু কামনা দিছো আপোনাক, যাতে আপোনাৰ যুগ্ম জীৱনৰ সেই দিনবিলাক ভালকে যায় তাৰে কামনা কৰিছো। বহুত বহুত ধন্যবাদ ভাই। একদম বাকী ভালে আছে? আছো তুমিতো ভালে আছা? নিশ্চয় ভালে আছো। এই কাম বন কৰি শুইছোহে ৰবা। আচ্ছা ঠিক আছে, আমাৰ ফালৰ পৰা বহুত শুভকামনা থাকিল। দিয়া তুমি শুভকামনা দিলা, তাৰে বহুত ধন্যবাদ। ৰাইজৰ আশীৰ্বাদ লাগিব নতুন জীৱনত। ঠিক আছে, থেংক ইউ দাদা, ৰাখি দিয়া আহিবা বিয়ালে দেই। নিশ্চয় যাম, পাৰিলে আহিবা। অকে, থেংক ইউ। দিয়া লগ পাম। অকে।